হিয়া ঠাকুৰে কান্দিছে দুৰ্ভগীয়া মাতৃয়ে। পুত্ৰক বিচাৰি মাতৃৰ হিয়া ভগা কান্দোন। পত্নী আৰু কণমানি সন্তানৰ হাহাকাৰ। এগৰাকী দুৰ্ভগীয়া মাতৃয়ে হিয়া ঠাকুৰি কান্দিছে। নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক কাটৰ আহ্বান জনাই কেৱল হিয়া ঠাকুৰি কান্দিছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে। পুত্ৰক ঘৰলৈ ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে। মাতৃগৰাকীয়ে হিয়া ঠাকুৰি কান্দি পৰেশ বৰুৱাক কাটৰ আহ্বান জনাইছে, মোৰ পুত্ৰক ঘৰলৈ উভতাই পঠিয়াওক। এইগৰাকী মাতৃয়ে হৈছে নাৰায়ণপুৰ পৌৰসভাৰ ১ নম্বৰ ৱাৰ্ডৰ নিবাসী পৱন নেওগৰ মাতৃ। পৱন নেওগে আলফা স্বাধীনত যোগদান কৰিছে। পৱন নেওগ আছিল ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ জোৱান। ভাৰতীয় সেনাৰ চাকৰি আৰু কণমানি সন্তানক এৰি পুত্ৰই আলফাত যোগদান কৰা কাৰ্যক সহজে ল'ব পৰা নাই মাতৃগৰাকীয়ে, যাৰ ফলত পুত্ৰক পুনৰ মূল সুঁতিলৈ উভতি অহাৰ আহ্বান জনাইছে মাতৃগৰাকীয়ে। কৈছো মই মোৰ ল'ৰাটোক যাতে মোৰ বুকলৈ ঘূৰাই নিদিয়ক, আৰু তেওঁ সন্তানেও পাপা আহিব কৈ বাট চাই থাকে। য'তে ত'তে বহি পেলাই ক'ব, ভগৱানৰ ওচৰত ধূপ দিওঁতেও ক'ব পাপা আহিব। ভালে কুশলে মোৰ ল'ৰাটোক যাতে ঘূৰাই নিদিয়ক মোৰ বুকলৈ, এইটোৱে মই প্ৰাৰ্থনা কৰি আছো। আজি ইমান দিন নিৰুদ্দেশ হৈ আছিলে ল'ৰাটো, আপোনালোকে এতিয়া এনেকুৱা খবৰটো আপোনালোকে কেনেকুৱা অনুভৱ হৈছে যে আপোনালোকে ল'ৰাটোৰ প্ৰতি? মই এনেকুৱা লাগিছে যেন মই জীয়াই থাকিবলৈ আৰু মোৰ মন নাই, মই এইটো বুলি ভাবিছো খালি অকণমানি বাচ্ছাটোৰ কাৰণে মই জীয়াই থাকিব আৰু জীয়াই থাকি কোনো কাৰ্তক নাই। নিষিদ্ধ ঘোষিত আলফাত যোগদান কৰা ভিডিঅ' বিয়পি পৰাত পৱন নেওগৰ নাৰায়ণপুৰৰ বাসগৃহত এতিয়া হাহাকাৰ পৰিস্থিতি দেখা গৈছে। পৰেশ অসমৰ সংগী হ'ল ভাৰতীয় সেনাৰ জোৱান। সকলোকে আচৰিত কৰি এইবাৰ ভাৰতীয় সেনাৰ জোৱান গৈছে আলফা স্বাধীনলৈ। আলফা স্বাধীনৰ শিবিৰত যোগদান কৰি ভাৰতীয় সেনা জোৱানে বিশেষ ভিডিঅ' মুকলি কৰিছে। মোৰ নাম শ্ৰী পৱন নেওগ। মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ১ নং ৱাৰ্ডত। মোৰ দেউতাৰ নাম খগেন নেওগ, মাৰ নাম মইনা নেওগ। ২০১৭ চনত মই ভাৰতীয় সেনা বাহিনীৰ আছাম ৰেজিমেণ্টত ভৰ্তি হৈ ২০২৩ চনৰ মে' মাহলৈ 1663 বেটেলিয়নৰ গ'ল্ড কোম্পানীত চিপাহী হিচাপে তিনিচুকীয়া জিলাৰ ডাইচা কেম্পত কৰ্মৰত আছিলোঁ। মোৰ আৰ্মি নম্বৰ 13014942 ফক্সৰ। ভাৰতীয় সেনাত যোগদান কৰাৰ আগতে মই অসমক প্ৰতিনিধিত্ব কৰি ২০১৫ চনত দিল্লীত অনুষ্ঠিত হোৱা নেশ্যনেল এথলেটিক্স মিটত ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছিলোঁ। ভাৰতীয় সেনাত কৰ্মৰত অসমীয়া যুৱকসকলক লৈ ভাৰতীয় সেনাই আলফা স্বাধীনৰ নামত জনবহুল ঠাইত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণৰ দৰে নিকৃষ্ট কাৰ্যত অংশগ্ৰহণ কৰিবলৈ অমান্তি হৈ মই ২০২৩ চনৰ জুন মাহত সংগঠনত যোগদান কৰিলোঁ। উদাহৰণস্বৰূপে এই বছৰৰ মে' মাহত তিনিচুকীয়া মাকুমৰ ডাইচা কেম্পৰ মোৰ প্ৰাক্তন সহকৰ্মী মতাপুঙৰ হেমন্ত চেতিয়া, কাকপথাৰ বৰালীৰ কৃষ্ণাই মৰাণ আৰু ডিৰাক সুনজানৰ ভদ্ৰজিৎ মৰাণে আলফা স্বাধীনৰ নামত ডাইচা কেম্পৰ কামাণ্ডাৰৰ নিৰ্দেশত বোমা বিস্ফোৰণ কৰে। অসমত নিয়োজিত ভাৰতীয় সেনাৰ প্ৰতিটো ইউনিটত আলফা স্বাধীনৰ নামত এনে অপকৰ্ম কৰা লোকক এক্টিভ কৰি ৰাখিছে। আনকি অসমৰ বিভিন্ন ঠাইৰ পৰা আলফা স্বাধীনৰ সম্পৰ্কীয় খা খবৰ সংগ্ৰহ কৰিবলৈ ভাৰতীয় সেনাত কৰ্মৰত অসমীয়া যুৱকসকলক ফিল্ড ইণ্টেলিজেন্ট হিচাপে নিয়োজিত কৰি ৰাখিছে। ময়ো এই ফিল্ড ইণ্টেলিজেন্ট হিচাপে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত খা খবৰ দিয়া মানুহ নিয়োজিত কৰিবলৈ ছদ্মবেশত ঘূৰিছিলোঁ। মাৰ্ঘেৰিটাৰ ইনথেমত সোণোৱাল উপাধিৰ এজন যুৱকে মোৰ চ'ৰ্চ হিচাপে কাম কৰিছিল, কিন্তু এইবোৰ জাতিধ্বংসী কামে মোক মানসিকভাৱে জুৰুলা কৰিছিল। অসমীয়া হত্যাৰ এই গোপন অভিসন্ধিবিলাকে মোক বিবেক দংশন কৰিলে। মোৰ দৰে ভাৰতীয় সেনাত কৰ্মৰত বন্ধুসকল, আপোনালোকে এই ধৰণৰ কামৰ পৰা বিৰত থাকক। আমি যিমানেই নিজকে ভাৰতীয় বুলি নকওঁ, ভাৰতীয়সকলে আমাক নিজৰ বুলি নাভাবে। ভাৰতীয়সকলে নিজৰ ভূমিলৈ এদিন গুচি যাব, কিন্তু আপুনি মই অসমতে থাকিব লাগিব। মনত ৰাখিব, আপোনালোকৰ সতী সন্ততিয়েও বদনৰ বংশধৰ দৰে প্ৰজন্মৰ পাছত প্ৰজন্ম কলংকৰ বোজালৈ জীয়াই থাকিব লাগিব। গতিকে সময় থাকোঁতেই ভাবক, ভাই ককাই তেজেৰে হাত ৰাঙলি কৰাত কিহৰ গৌৰৱ আছে? আমি ভাৰতীয় নাছিলো, ভাৰতীয় নহয়,
আৰু ভাৰতীয় নহ'ম। জয় আই অসম। ভাৰতীয় সেনাৰ চাকৰি এৰি পৰেশ অসমৰ সংগী হৈছে ভাৰতীয় সেনাৰ অসমৰ জোৱান পৱন নেওগে। 19 মে'ত ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছিল পৱন নেওগ। 6 মাহৰ মূৰত এটা ভিডিঅ' মুকলি কৰি আলফা স্বাধীনত যোগদানত কথা স্পষ্ট কৰিছে পৱন নেওগে। 5জনকৈ যুৱকসহ ভাৰতীয় সেনাৰ কেম্প এৰি আলফা স্বাধীনৰ কেম্পত যোগদান কৰিছে পৱন নেওগে। হাতত অস্ত্ৰ লৈ অসমবাসীক ভিডিঅ' বাৰ্তা। শেহতীয়াকৈ পুনৰ অসমীয়া যুৱক আলফাত যোগদান কৰা বিষয়টোক লৈ চৰ্চা আহিছে। আলফা স্বাধীনলৈ অসমীয়া যুৱকৰ পুনৰ সোঁত বব নেকি বুলি চৰ্চা হৈ থকাৰ সময়তে আলফা স্বাধীনত যোগদান কৰিছে ভাৰতীয় সেনাত কৰ্মৰত পৱন নেওগে। জানিব পৰা মতে নাৰায়ণপুৰ পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডৰ নিবাসী খগেন নেওগৰ 25 বছৰীয়া পুত্ৰ পৱন নেওগ ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ জোৱান আছিল। টুটিত ঘৰলৈ আহি 19 মে'ত কৰ্মস্থলীলৈ যোৱাৰ পথতে জোৱান পৱন নেওগ সন্ধানহীন হৈছিল। জোৱান পৱনৰ কৰ্মস্থান তিনিচুকীয়াৰ দাইচানজানলৈ গৈ চাকৰিত যোগদান কৰিব লাগিছিল যদিও যোগদান কৰা নাছিল। পৰিয়ালে আৰক্ষীৰ কাষ চাপি সহায় ভিক্ষা কৰিছিল। 20 মে'ত কৰ্মত যোগদানৰ কথা আছিল পৱন নেওগে। কিন্তু তিনিচুকীয়া ৰেল ষ্টেচনত ৰেলৰ পৰা নামি পত্নীলৈ ফোন কৰি মোবাইল ফোন বন্ধ কৰি দিছিল পৱনে। কিন্তু জল্পনা কল্পনাৰ অন্ত পেলাই 6 মাহৰ মূৰত ভাৰতীয় সেনাৰ জোৱান পৱন নেওগে ভিডিঅ' বাৰ্তা যোগে আলফাত যোগদান কৰাৰ কথা স্পষ্ট কৰে। খবৰটো মানে হেৰিয়াতে মোবাইলত পাইছোঁ। এই আমাৰ বেলেগ ল'ৰাটোৱে দেখুৱালে, মই লখিমপুৰ গৈছিলোঁ। ঘূৰি আহি এইখিনি ৰাস্তাটো বোলে আৰু আপোনালোকৰ হেৰি পৱন আলফাত সোমাল নহয়। তেতিয়া বোলো ইমান ভাল চাকৰিটো এই পেলাই সি আলফাত সোমাব লাগে বাৰু হা। আৰু সেইটো আলফাত সোমাবলৈ নিজৰ মাৰ বুদ্ধি, নিজৰ মাইকী মানুহ ল'ৰা ছোৱালী চব ইটো গুচি গ'ল। মাক বাপেকতো বাৰু বাদেই দিলোঁ বাৰু, মাক বহুত চিন্তা নকৰিলোঁ। সেয়া ঘৰতে থাকে। তাই আজি লখিমপুৰলৈ গৈছে। আপুনি তেওঁক চোৱা চিতা কৰি আছে? অঁ মই কৰি আছোঁ। নহ'লে চাবলৈ মন নাই, মন কৰিলোঁ। মই তাইক সোধা নাই। আপোনাৰ ল'ৰাটোলৈ আপুনি কিবা আহ্বান জনাব নেকি? নাই নাই মইনো কি জনাম বাৰু। মই এইটোৱে কৈছোঁ আৰু তেখেতলৈ পইচালৈ হেৰি দিছোঁ আৰু যাতে ল'ৰাটো ভালে উঠে ঘূৰাই পঠিয়াই দিওঁ। তেওঁৰ ল'ৰা আছে, এটা বাচ্চা 2 বছৰীয়া আৰু 3 নিউজ ডেস্ক ৰিপৰ্ট, দ্য কাষ্টডিয়ান।